আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ঠাণ্ডা দিনত হাত ভৰিবোৰ কেনেকৈ যত্ন কৰিব লাগে, কেনেকৈ যত্ন কৰিলে হাত ভৰি নফটাকৈ থাকিব আৰু যদি আপোনালোকৰ হাত ভৰি ফাটি গৈছে তেতিয়াহলে কেনেকৈ আপোনালোকে যত্ন কৰি সেই হাত ভৰি ফটা সমস্যাটো দূৰ কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই ভিডিঅ'টো বাহিৰৰ পৰা আৰম্ভ কৰিছোঁ। বাহিৰৰ চোতালৰ সন্মুখতে বহি লৈছোঁ আৰু বহি লৈ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আজি হাত ভৰি চাফা কৰিম। হাত ভৰি চাফা কৰিবলৈ হ'লে বাথৰুমত বহুত ঠাণ্ডা লাগে, অলপ সময়ৰ প্ৰয়োজন হয় এই ভিডিঅ'টোত। সেইকাৰণে মই বাহিৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ৰ'দতে বহি এই ভিডিঅ'টো মই আপোনালোকক কৰি দেখুৱাম। এতিয়া আমাৰ বয়সটো লুকুৱাবৰ কাৰণে আমি মুখৰ স্কিনখনত যিমান বেছিকৈ কেয়াৰ কৰোঁ সিমানেই আমাৰ হাতৰ স্কিনখনতো যত্ন লোৱাটোৰ প্ৰয়োজন হয়, কাৰণ হাত দুখনেই কৈ দিব আমাৰ বয়সটো কিমান হৈছে। এনেকুৱা আমাৰ অসমীয়াত এষাৰ কথা আছে নহয় যে আগফালে মাৰো দাং পিছফালে ধোবাং বাং, হয়নে নহয় বাৰু? তেনেকুৱা হ'ব। আগফালে আমি এয়া যত্ন কৰি আছোঁ কিন্তু পিছফালে এয়া এই হাতখনত আমাৰ যাতে বয়সটো ধৰা নপৰক, হাতখনৰ ছালখন কেনেকৈ যত্ন ল'ব লাগে তাৰ হৈ আজি মই আপোনালোকক এটা খুব বঢ়িয়া ৰিমেডি বনাই দেখুৱাম আৰু সেই ৰিমেডিটো লগোৱাৰ পাছত কোনটো ক্ৰীম বা লোচন লগালে আপোনালোকৰ স্কিনখন নফটাকৈ থাকিব তাৰো এটা ক্ৰীম বনাই দেখুৱাম, যিটো ক্ৰীম আপোনালোকে হাতৰ ভৰিৰ স্কিনত লগাব পাৰিব। আজি ভিডিঅ'টো চাই গ'লে আপোনালোকে দুটা বেনিফিট পাব। যেনেকৈ আমি আমাৰ ফেচখনত এটা ফেচ পেক লগাওঁ তেনেকৈ হাতত লগোৱাও এটা মই আপোনালোকক পেক বনাই দেখুৱাম আৰু সেই পেকটো ধোৱাৰ পাছত আপোনালোকে হাতত কি লগাব তাৰ হৈ এটা মই আপোনালোকক ক্ৰীম বনাই দেখুৱাম। এই দুটা দেখুৱাম, গতিকে ভিডিঅ'টো চাই যাওক। হাতত লগোৱা মাস্কটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাছিলে, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আৰু আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মই মাস্কটো বনাই দেখুৱাম। দে আহক প্ৰথমতে মাস্কটো বনাই লওঁ। এই মাস্কটো বনাবলৈ প্ৰথমে মোক লাগিব বেচন। এয়া মই বেচন ল'লোঁ, বেচন এচামুচ ল'ম। আপোনালোকে যদি এই মাস্কটো বনায় তেতিয়াহ'লে আপোনালোকে এই মাস্কটো আপোনালোকে ঘৰত গা ধোৱাৰ আগত গোটেই হোল বডিতে লগাব পাৰিব। এয়া মই ল'লোঁ এচামুচ বেচন। ইয়াৰ পাছত আমাক লাগিব পিঠাগুড়ি। পিঠাগুড়ি মই এচামুচৰ জোখাৰে আনিছোঁ। এচামুচৰ জোখাৰে মই পিঠাগুড়ি লৈছোঁ। ইয়াৰ পাছত লাগিব আমাক কফি। কফিও ল'ম মই এচামুচ। আপোনালোকৰ ঘৰত যদি এনেকুৱা কফিৰ বটল নাই তেতিয়াহ'লে আপোনালোকে 5 টকাত পেকেটো পায় কফিৰ পেকেট আনি পেলাইও এই মাস্কটো বনাব পাৰিব। এয়া কফি ল'লোঁ এচামুচ। তাৰ পাছত তিনিওটা বস্তু মিক্স কৰি লৈছোঁ। এই তিনিবিধ বস্তু মিক্স কৰাৰ পাছত মই আনিছোঁ পিচি লোৱা চেনি অকণমান, আধা পিচা চেনি। এতিয়া মই মিক্স কৰি ল'লোঁ চেনি এচামুচ। এই গোটেইকেইবিধ বস্তু মিক্স কৰি লৈছোঁ। চেনি দি লোৱাৰ পাছত মই আনিছোঁ গাখীৰ। আপোনালোকে গাখীৰ এচামুচ দি পেলাই মিক্স কৰি ল'ব লাগিব। এতিয়া মই যিখিনি ল'লোঁ গোটেইখিনি পাউডাৰ বস্তু আৰু এই পাউডাৰ বস্তুখিনি মিলাবৰ কাৰণে যিমানকণ গাখীৰৰ প্ৰয়োজন হয় সিমানকণে আপোনালোকে ল'ব লাগিব। মই এয়া প্ৰথমতে এচামুচ দি লৈছোঁ। গাখীৰটো যেতিয়া ল'ব আপোনালোকে কেঁচা গাখীৰ ল'ব আৰু কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। গাখীৰৰ ঠাইত আপোনালোকে দৈও দিব পাৰে। যদি আপোনালোকৰ ঘৰত দৈ আছে দৈ দিব, যদি গাখীৰ আছে গাখীৰ দিব। যিটোৱে আছে গাখীৰ আৰু দৈৰ ভিতৰত আপোনালোকে যিকোনো এবিধ দিলেই হ'ব। ইয়াত মই পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি আমাৰ স্কিনৰ কাৰণে ভাল হয়। ইয়াত মই বেচন লৈছোঁ, বেচনো ভাল হয় আৰু ইয়াত মই কফি লৈছোঁ, কফিও ভাল হয় আৰু এই যিকেইটা বস্তু লৈছোঁ গোটেইকেইটা বস্তুৱে আমাৰ স্কিনখন বগা কৰিবলৈ সহায় কৰিব আৰু আমাৰ স্কিনৰ পৰা ডেড চেলবোৰ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া যিহেতু আমাৰ স্কিনবোৰ বহুত ড্ৰাই হৈ থাকে গতিকে এই মাস্কটোত মই অকণমান গ্লিচাৰিন মিক্স কৰিম। গ্লিচাৰিনে কি কৰিব, আমাৰ স্কিনখনৰ যিটো ড্ৰাইনেছ সেই ড্ৰাইনেছ সমস্যাটো দূৰ কৰিব। ইয়াতে মই ল'ম আধা চামুচমান গ্লিচাৰিন। আপোনালোকেও আধা চামুচমান গ্লিচাৰিন দি ল'ব যাতে আমাৰ স্কিনখনৰ যিটো ফটা সমস্যা, ড্ৰাইনেছ সমস্যা, সেই ড্ৰাইনেছ সমস্যাটো দূৰ হয়।
তাৰ পাছত গোটেইকেইটা বস্তু ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব গাখীৰ বা দৈটো দিওঁতে আপোনালোকে জোখমতে দিব নিজে যিমানখিনি বনায় সেইমতে আপোনালোকে জোখমতে দিব পেষ্টটো এনেকুৱা কৰিব যাতে বেছি পনীয়াও নহয় বেছি ডাঠো নহয় তেনেকুৱাকৈ বনাব এইটো ইচ্ছা কৰিলে আপোনালোকে মুখত লগালেও বহুত ভাল হ'ব আৰু আপোনালোকৰ হাতে ভৰিয়ে লগালেও বহুত ভাল হ'ব এনে ধৰণে লগাব এইটো লগাই লোৱাৰ পাছত ধুনীয়াকৈ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে খুব বঢ়িয়াকৈ মাসাজ কৰিব লাগিব 10 ৰ পৰা 15 মিনিট 10-15 মিনিট আপোনালোকে খুব বঢ়িয়াকৈ মাসাজ কৰিব লাগিব যদি 10-15 মিনিট মাসাজ নকৰে আপোনালোকে ভাল ৰিজাল্টটো নাপাব আপোনালোকে লাহে লাহে 10-15 মিনিট এনেকৈ মাসাজ কৰি থাকিব এনেকৈ মাসাজ কৰিলে কি হ'ব স্কিনত যেটো ফাটি ফাটি ডেড সেল জমা হৈ আছিল সেই ডেড সেলটো লাহে লাহে দূৰ হ'ব এৰাই পৰিব আৰু সেই ডেড সেলটো দূৰ হোৱাৰ পাছত আপোনালোকে মই যেটো ক্ৰীম বনাই দেখুৱাম ইয়াৰ পাছত সেই ক্ৰীমটো যদি লগাই দিয়ে আপোনালোকৰ ফটা সমস্যাটো দূৰ হ'ব আৰু স্কিনত নতুন সেল আহিব আৰু নতুন যেটো স্কিন আহিব সেই স্কিনটো আপোনালোকৰ গ্লোইং স্কিন হ'ব আপোনালোকৰ হাতৰ পৰা এজিং সাইন নাইকিয়া কৰিবলৈ হলে আপোনালোকে এই মাসাজটো 10 ৰ পৰা 15 মিনিট কৰিব লাগিব যেতিয়া আপোনালোকে ইয়া মাসাজ কৰি থাকিব তেতিয়া আপোনালোকৰ যদি হাতটো শুকাই যায় বা মাসাজ কৰি থাকোতে এই পেষ্টটো শুকাই যায় তেতিয়া হলে অকনমান পানী মিক্স কৰি ল'ব ইয়া মই অকনমান পানী দি লৈছো পানী দি ললে মাসাজটো কৰিবলৈ আপোনালোকে ভাল পাব এই ৰেমেডিটো মই আপোনালোকক কৰি দেখুৱাওতে মই মোৰ বাও হাতখনত বেছিকৈ কৰি দেখুৱাইছো সোঁ হাতখনত ভালকৈ কৰিব পৰা নাই কাৰণ মই মোৰ ষ্টাইলতে পৰি গোটেই সোঁ হাতখনৰ ছাল বাকলি গোটেই এৰাই আছে সেই কাৰণে সোঁ হাতখনত মই সম্পূৰ্ণকৈ কৰিব পৰা নাই আৰু আপোনালোকে এই ৰেমেডিটো সোঁ হাত বাও হাত হাত ভৰি পিঠি মুখ সকলোতে কৰিব পাৰিব আপোনালোকে এবাৰ ঘহিলে ইয়াৰ ৰিজাল্টটো পাব মই অকনমান পেষ্ট বসাই থম পিছত মই মোৰ মুখটো লগাম এটো আপোনালোকে আপোনালোকৰ নিজৰ মুখত লগাব পাৰিব আৰু এই মাসাজটো আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিবচোন তেতিয়া আপোনালোকৰ হাতৰ স্কিনটোৰ পৰা বয়সৰ ছাপ সোনকালে দূৰ হ'ব এতিয়া মোৰ 10 মিনিট মাসাজ কৰা হৈ গল 10 মিনিট মাসাজ কৰি লোৱাৰ পাছত মই এতিয়া মোৰ হাতখন ধুই আহিম হাতখন ধুই অহাৰ পাছত মই আপোনালোকক খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱাম যেটো ক্ৰীম আপোনালোকে হাতটোত লগালে আপোনালোকৰ হাত ফটা সমস্যা দূৰ হ'ব এতিয়া মই হাতখন ধুই ললো হাতখন ধুই লোৱাৰ পাছত এখন গামোচাৰে এনেকৈ বঢ়িয়াকৈ মচি লৈছো এতিয়া মই আপোনালোকক ক্ৰীমটো বনাই দেখুৱাম ক্ৰীমটো বনাবলৈ মই প্ৰথমতে এটা বাউল লৈ লৈছো এই বাউলটোতে বনাম এই ক্ৰীমটো বনাবলৈ প্ৰথমতে লাগিব আমাক এলোভেৰা জেলটো এইটো লৈছো মই আপোনালোকৰ ঘৰত যেটো এলোভেৰা জেল আছে হেতুকে লব মই এইটো লৈছো আপোনালোকে এই ক্ৰীমটো বনাওতে 2 সপ্তাহৰ কাৰণে বনাই ৰাখিব পাৰে 1 সপ্তাহৰ কাৰণে বনাই ৰাখিব পাৰে মই এতিয়া 1 সপ্তাহৰ কাৰণে আপোনালোকক বনাই দেখুৱাম এচামুচ ডাঙৰ এচামুচ মই ললো এলোভেৰা জেল এয়া এচামুচ লৈছো আপোনালোকে যদি 2 সপ্তাহৰ কাৰণে বনায় তেতিয়া হলে বেছিকৈ লব এতিয়া এলোভেৰা জেলৰ লগত আমাক লাগিব গ্লিসাৰিন মই লম গ্লিসাৰিন এচামুচ এতিয়া মই গ্লিসাৰিন লম গ্লিসাৰিন আৰু এলোভেৰা জেলটো মিক্স কৰি লৈছো গ্লিসাৰিন আৰু এলোভেৰা জেলটো মিক্স কৰি লোৱাৰ পাছত আমাক লাগিব গোলাপ জলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় এতিয়া মই ইয়াতে গোলাপ জল এচামুচ মিক্স কৰিম এয়া গোলাপ জল এচামুচ ইয়াৰ পাছত আপোনালোকৰ ঘৰত যদি এলমন্ড অইল আছে এলমন্ড অইল লব যদি অলিভ অইল আছে অলিভ অইল লব গোলাপ জল লোৱাৰ পাছত আমাক লাগিব এলমন্ড অইল এটো হল এলমন্ড বাদাম অইল আপোনালোকৰ ঘৰত যদি এই এলমন্ড বাদাম অইলটো নাই আপোনালোকৰ ঘৰত যদি অলিভ অইল আছে তেতিয়া হলে অলিভ অইল মিক্স কৰিব যদি অলিভ অইলও নাই তেতিয়া হলে আপোনালোকে নাৰিকল তেল মিক্স কৰিব আমাৰ হাত ভৰিৰ পৰা এজিং সাইনটো দূৰ কৰিবলৈ হলে এই এলমন্ড অইলটোৱে বহুত ভাল কামত দিয়ে সেই কাৰণে আপোনালোকৰ ঘৰত যদি এই এলমন্ড অইলটো নাই তেতিয়া হলে আপোনালোকে যদি আপোনালোকৰ ঘৰত নাই তেতিয়া হলে আপোনালোকে কিনি ললে বেছি ভাল ফল পাব এতিয়া মই এটো অইল লম এচামুচ এয়া একেবাৰে শেষত আৰু এটা বস্তু মিক্স কৰিবলগীয়া হৈ আছে সেইটো হল গাখীৰৰ খৰ আপোনালোকে আধা চামুচ মান মিক্স কৰি ল'ব মই আধা চামুচ গাখীৰৰ খৰ লৈ লৈছো ইয়াত মই গাখীৰৰ খৰ আধা চামুচ দিলো আপোনালোকে আধা চামুচ দি ল'ব আপোনালোকে যদি বেছিকৈ বনায় এচামুচ দি ল'ব আৰু কমকৈ বনালে আধা চামুচ দি ল'ব ধুনীয়াকৈ গোটেই কেইটা বস্তু মিক্স কৰিব
খুব বঢ়িয়াকৈ মিক্স কৰিব মিক্স কৰোঁতে আপোনালোকে দেখিব খুব বঢ়িয়া এটা কালাৰৰ এটা ক্ৰীম বনি গৈছে দেখিছেনে কিমান ধুনীয়া এই স্কাৰ্ফটো কৰাৰ পাছত আপোনালোকে এই ক্ৰীমটো আপোনালোকৰ হাতে ভৰিয়ে ধুনীয়াকৈ লগাব আপোনালোকে এই ক্ৰীমটো হাত ভৰি সকলোতে লগাব পাৰিব আৰু এনেদৰে আপোনালোকে দিনতো লগাব পাৰিব আৰু ৰাতিও লগাব পাৰিব আৰু ৰাতি লগাই খুলে আপোনালোকৰ ছালখনত বেছি ভাল কামত দিব আপোনালোকক মই এতিয়া এই স্কাৰ্ফটো বনাই মাসাজ কৰি দেখুৱালো আৰু তাৰ পাছত লগোৱা ক্ৰীমটো বনালো ক্ৰীমটো বনাই ইয়া লগাই দেখুৱালো আপোনালোকেও বনাব আৰু আপোনালোকেও লগাব আজিৰ ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে বাৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে আপোনালোকৰ হাত ভৰি ছালখনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ লগত মোৰ এই ভিডিওটো শ্বেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো